মই মই দেখিছোঁ আমি য'তেই গৈছোঁ ৰাইজে আমাক আদৰিছে। আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ মাজত থাকোঁ। ৰাইজৰ পৰা কি প্ৰতিক্ৰিয়া পাওঁ সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ। ৰাইজৰ মুখখনত যে হাঁহি, ৰাইজে যে আমাক আৱৰি ধৰিছে, সেয়াই হ'ল আমাৰ বাবে আমাৰ প্ৰসাদ। বিৰোধী ঐক্যৰ যি সভা বা বিৰোধী ঐক্যৰ লগত কথা বতৰা পতাৰ ক্ষেত্ৰত আপোনাৰ পূৰ্বৰ সভাপতিগৰাকীক দায়িত্ব দিয়া হৈছে আৰু আপোনাক সেই দায়িত্বৰ পৰা আগবাঢ়ি দিয়া হৈছে, এনেকুৱা ধৰণৰ এক প্ৰচাৰ চলিছে। অপপ্ৰচাৰ চলি আছে। বিশেষভাৱে ভূপেন বৰা ডাঙৰীয়া আৰু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া এটা সীমা এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকক যিখিনি কথা আগতে আমাৰ বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মই আমাৰ বিভিন্ন দলৰ নেতৃত্বৰ লগত কথা পাতিবলৈ এটা আমি আগবঢ়াই লৈ গ'লো। সেইখিনিয়ে কথা একদম ফাইনেললৈকে লৈ যাবলৈ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত দায়িত্ব হিচাপে দুয়োগৰাকী নেতা, আপোনালোকৰ অলপ ভুল হৈছে, দুয়োগৰাকী নেতাক বিশেষ দায়িত্ব দিয়া গৈছে। সেয়া হ'ল ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মাৰ যিটো ভিডিঅ' ভাইৰেল হৈছে, বিশেষ সম্প্ৰদায়লৈ দুখৰ কথা যে অসমৰ মুখ্যমন্ত্ৰীলৈ বাৰম্বাৰ এনেধৰণৰ বিতৰ্কিত কথাবোৰ চৰ্চিত আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জনসাধাৰণে আজি সুপ্ৰিম কোৰ্টত গৈ কেছ দিছে। মানে কিমান আমাৰ বাবে লজ্জাজনক কথা যে আজি সমগ্ৰ ভাৰতৰ ভিতৰত বিভিন্ন অধিবক্তাসকল সকলোৱে গৰিহণা দিছে। তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ সাংবাদিকসকল আছে তেওঁলোকেও সুধিছে যে কি দৰকাৰ মুখ্যমন্ত্ৰী, এগৰাকী নিৰ্বাচিত মুখ্যমন্ত্ৰী, সাংবিধানিক পদত বহি থকা এগৰাকী ব্যক্তি কি দৰকাৰ? আৰু সেইকাৰণে আজি আমি লজ্জিত হৈছোঁ আৰু তেওঁক অসমৰ জনসাধাৰণৰ পৰা আমাক এনেকুৱা এটা ঠাইলৈ লৈ যোৱাৰ বাবে অসমৰ জনসাধাৰণৰ পৰা ক্ষমা বিচাৰিব লাগে। হ'ব, ধন্যবাদ।